আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ সন্মানীয় ভাইসকল আৰু ভনীসকল, আজি মই যিটো আলোচনা কৰি আছোঁ অলপ সময়ৰ ভিতৰত সেইটো হ'ল বাতৰি। কিহৰ বাতৰি সেইটো জানিব লাগিব। বাতৰি আমি কি কৰিছোঁ, আমি অসমত থাকোঁ, অসমৰ বিভিন্ন খবৰ বাৰ্তা মই লৈ থাকোঁ। কিমান মানুহ মৰিলে, কিমান মানুহ জন্মগ্ৰহণ কৰিলে, অসমত কিমান মুছলমান আছে, কিমান অন্যান্য ধৰ্মৰ মানুহ থাকে, অসমত কেনেকুৱা ভাল কাম হৈ আছে ইত্যাদি মই খবৰ বাৰ্তা বাতৰি শুনি থাকোঁ। কিন্তু আমি যে মৰিম, এভৰি সোল উইল টেষ্ট অফ ডেথ, প্ৰত্যেকটা আত্মা যে মৃত্যুবৰণ কৰিব। ইয়াতে অসমত যে মানুহ মৰিব সেইটো নহয়, মাত্ৰ সেইটো নহয়। অসমৰ পৰা মানুহ মৰি আছে, চীন দেশৰ পৰা মানুহ মৰি আছে, আমেৰিকা দেশৰ পৰা মানুহ মৰি আছে, গোটেই বিশ্বৰ মানুহ লাহে লাহে মৰি আছে। হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন, কিমান মানুহ মৰি আছে। যিবিলাক মানুহে মৰিছে সেই সকলো মানুহৰ খবৰ আমি জানো। কিছুমান মানুহে কবৰত আছে, কিছুমান মানুহে মৰিব, আমি মৰিম। কোনো মানুহে পৃথিৱীত জীয়াই থাকিব নোৱাৰে। গতিকে মই আমিৰ হামজা অসমত থাকোঁ, মই কিহৰ বাতৰি কৈ আছোঁ? সেই বাতৰি হৈছে মৃত্যুৰ পিছত কি হ'ব। কোটি কোটি বছৰ থাকিব লাগিব। মৃত্যুৰ পিছত কবৰৰ শাস্তি আছে আৰু জাহান্নামৰ শাস্তি আছে। যদি আমি ভাল ভাল কাম কৰোঁ তেনেহ'লে জান্নাতত যাম, আৰু যদি বেয়া কাম কৰোঁ তেনেহ'লে কি কৰিব লাগিব, জাহান্নামত জুইত আগুনত জ্বলিব লাগিব। গোটেই পৰকালৰ যিটো বাতৰি খবৰ আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, হে বিশ্বৰ মানুহ, তোমালোকে ভাল ভাল কাম কৰা, তোমালোকে নামাজ পঢ়া, ৰোজা থাকা ইত্যাদি। ৰোজা থাকিবলৈ কৈছে, বিভিন্ন ভাল ভাল খবৰ আমাৰ নবী কৈছে। কোৰাণৰ পৰা, হাদিছৰ পৰা কিমান খবৰ বাতৰি দিছে, সেইটো জানি আমাৰ ভাল কাম কৰিব লাগিব। গতিকে মই যিটো কৈছোঁ, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।